নমস্কাৰ, স্বাগতম বন্ধু। জয়পুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ আজি গুণোৎসৱৰ দ্বিতীয় দিনা। সেইসমূহৰ বৰপথাৰ মজিলা বিদ্যালয়ত আছোঁ। গোটেই প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাবলৈ ইচ্ছা কৰিম। শিক্ষা জ্ঞান জ্ঞানী শক্তি ছক্ৰেটিছে কৈছিল। সত্য সৌন্দৰ্য মহাত্মা গান্ধীয়ে কৈছিল। মানুহ জন্মতে স্বাধীন হৈ ঋষিয়ে কৈছিল। সত্যতকৈ ধৰ্ম নাই, সত্য ধৰ্মক পৰাজয় কৰিব নোৱাৰি, মহাত্মা গান্ধীয়ে কৈছিল। ঈশ্বৰৰ কোনো ধৰ্ম নাই, মহাত্মা গান্ধীয়ে কৈছিল। সত্য সদায় জয়, মহাত্মা গান্ধীয়ে কৈছিল। সত্য সদায় জয়, মহাত্মা খেল ভাঙি গ'ল উচুপি ইমান কান্দিলো, তুমি আচৰিত হৈ মুখলৈ চালা, কোৱা কান্দিছা কিয়? খেল ভঙা খেলহে খেলিছোন। মোৰ সপোন কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক চিলিকা, চকু টেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা জখীৰি ছোৱালী। এটা ক'লা এটা বগা, ডাঙৰ পিঙৰ ভূত, কথা পাতে তাকুত ধাকুত পুত। এটাই ক'লে পুত পুত পুত, সিটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালীৰ নাচ, কিবা কিবি গান গাই খুচ ফাচ ফাচ, মনে মনে কাম কৰে খুচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, জখীৰিহঁতক নচুৱা চুলিত ধৰি ধৰি, জখীৰিহঁতে নেপেলালে একেলগে ভৰি। ধন্যবাদ। SMC প্ৰেচিডেণ্ট আৰু শিক্ষকসকলৰ সাক্ষাতত প্ৰশ্নকাকত খুলিছে এক্সটাৰ্নেল মহোদয়ে, দেখুৱাইছোঁ আপোনালোকক।
আমি সেই পৰীক্ষা দিয়াত উত্তীৰ্ণ হৈ আজি আমি কৰ্মত অৱতীৰ্ণ হৈ আছোঁ। গতিকে এই যেতিয়া গুণোৎসৱ ব্যৱস্থাটো ওলালে প্ৰথম অৱস্থাত উৎসৱ মানে ফেষ্টিভেল উৎসৱ আকাৰে লোৱা হৈছিলে, কিন্তু এতিয়া গুণোৎসৱটো একচুৱেলি ফেষ্টিভেল নহয়, ই এটা পৰীক্ষালৈ ৰূপান্তৰিত হৈছে। যি বছৰেকীয়া পৰীক্ষা তাতকৈ গুৰুত্বপূৰ্ণ গুণোৎসৱটো হৈছে। গতিকে এই যে পৰীক্ষা ব্যৱস্থাটোৱে প্ৰথম অৱস্থাত কি হৈছিলে, যেতিয়া গুণোৎসৱ বুলি কোৱা এই গুণোৎসৱে ভৱিষ্যত দিনৰ ছাত্ৰ ছাত্ৰীসকলক বহু ওপৰলৈ লৈ যাব। কিয় ওপৰলৈ নিব যে ছাত্ৰ ছাত্ৰীসকলে এতিয়াই ক্লাছ 1 আৰু 2 বাদ দি এতিয়া 3 পৰা কি হৈছে OMR চিটত ফুলফিল কৰে, তেওঁলোকে এক্সামিনেশ্যন দিয়ে। সেই যে OMR চিটত ভৱিষ্যত দিনত যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হ'ব তেওঁলোকে OMR চিটত দিব। আমি ৰাজকোঁৱৰ ছাৰ বা অন্যান্য যিসকল আমাৰ ফুলেশ্বৰ ছাৰ আমি OMR চিটটো দেখিও পোৱা নাছিলোঁ। আমি এতিয়াহে ব্যৱস্থা এই ব্যৱস্থাটো খুব ভাল ব্যৱস্থা, গতিকে সকলো সহযোগিতা কৰিব লাগে, আমিও কৰিব লাগে। মই এক্সটাৰ্নেল ইভালুৱেটৰ হৈ আহিলোঁ, মই বোলে একেবাৰে হেৰি নাহিলোঁ, ইয়াত আহি মই আপোনাক খুব ষ্ট্ৰিক্টে কাৰাকে ধৰিলোঁ, সেইটো কথা নহয়। মই যিটো পৰিৱেশত আছোঁ, নাৰুপত পৰিৱেশত আছোঁ, মই গাঁৱৰ ল'ৰা, মই জানো এই ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা বিদ্যালয়ত পঢ়া, মই কেনেকুৱা পঢ়া, মই কোনটো অঞ্চলৰ পৰা আহিছোঁ, মই গম পাওঁ। আমাক তেনেধৰণে এছেছমেণ্ট কৰিব দিছে। মই যেনেকুৱা এটা ষ্টেণ্ডাৰ্ড আছোঁ, গুৱাহাটীত কোনোবা এগৰাকী আহিলে তেনেকুৱা এটা ষ্টেণ্ডাৰ্ড এই ছাত্ৰ ছাত্ৰীসকলক বিচাৰিলে নহ'ব, তেনেকুৱা এটা ষ্টেণ্ডাৰ্ড আপোনালোকৰ ৰান্ধনি ঘৰত বিচাৰিলে নহ'ব, তেনেকুৱা এটা খাদ্য আমি বিচাৰিলে নহ'ব। আমাৰ নোপোৱা কৰিলে উপায়